Don't think me, I'm the star, I'm the moon. Star day থাকে তাহলে অসমত হওক ইণ্ডিয়াত হওক ষ্টাৰ ঢেৰ বিচাৰে মুন এটা থাকে কিন্তু জোনটো এটা থাকে মোতকৈ বেছি মোৰ কৰ্মখিনিক মোৰ সৃষ্টিখিনিক মানুহে মনত ৰাখিলে বেছি ভাল পাম কাৰণ মানুহৰ লাইফটো ফ্ৰেজাইল হয় আমি বেছি দিন নাথাকোঁ অলপ দিনৰ কাৰণে আহিছোঁ ভাল কাম কৰি যাম মানুহৰ ভালৰ কাৰণে মানুহৰ ৰাইজৰ কাৰণে কাম কৰিম অসমৰ কাৰণে কাম কৰিম I'm not personal. মই তোমাৰ নহয় মোৰ দেউতাৰ নহয় মোৰ মাৰ নহয় মই পাব্লিকৰ I'm for public. One love, one life. আৰু এয়া হ'ল জুবিনদাৰ কাহিনীবাচিত বাসগৃহ য'ত 53 সংখ্যক জুবিনদাৰ জন্মদিন উদযাপন কৰা হৈছে সামূহিকভাৱে বকুল তলত সুবাস লৈ থাকিবা তুমি ওৰেইটো জীৱন কাৰণ তুমি প্ৰকৃতিৰ প্ৰেমিক আৰু আমিবোৰ তোমাৰ প্ৰেমিক জুবিনদাই গোৱা এই গানটোৰ ৰৈ জুবিনদাৰ পিতৃয়ে নাজানো কাৰ বাবে আজি ৰৈ আছে জুবিনদাৰ সেই প্ৰতিমূৰ্তিলৈ চাই এজন দেউতাকৰ বাবে ইয়াতকৈ আৰু জটিল ক্ষণ কি হ'ব পাৰে চকুৰ পানীৰে আকচি ধৰিছে তেখেতৰ দুচকু থমকি ৰৈছে তেখেতৰ মুখৰ মাত হাঁহিটো ওঠত বিৰিঙিব ধৰি আকৌ যেন লুপ্তপ্ৰায় হৈ পৰিছে মই মোৰ জীৱনকালত পোন প্ৰথমবাৰৰ কাৰণে এনেকৈ জন্মদিন উদযাপন কৰা দেখিলোঁ কিন্তু এই সকলোবিলাকৰ মাজত মই সেই বিশেষ মুখখন বিচাৰিছিলোঁ আইহতী নামেৰে মুখৰিত এই জন্মদিনৰ এই উৎসৱটোত আজি সেই বিশেষ মুখখন হয় গৰিমা বৌ তেখেতনো ক'ত আছিল তাকেই মই বিচাৰি ফুৰিছিলোঁ আৰু আইসকলে বহি থকা পিছফালে তেখেতে এনেকৈ নাম শুনি শুনি বহি আছিল আচলতে তেখেতক দেখি সেই মুহূৰ্তত যিটো ভাৱ হৈছে আপোনালোকে যদি ভিডিঅ'টোত দেখিছে কিন্তু ইয়াতকৈ তেখেতক আপুনি ব্যক্তিগতভাৱে সেই মুহূৰ্তত সেইখিনি সময়ত মই যে দেখিছিলোঁ হয়তো মোৰ নিজৰে কিবা শিহৰিত লাগি গৈছিল তেখেত যেন এইখন পৃথিৱীত নাই তেখেত যেন বেলেগ এখন পৃথিৱীত আছে তেখেত যেন একাত্ম হ'ব বিচাৰিছে জুবিনদাৰ লগত ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা কৰোঁ বৌক ভালে কুশলে ৰাখক আৰু শক্তি দিয়ক
কিন্তু খুব ৰিস্কৰ কথা আছিলে মোক বহুতে কৈছে এই ৰিস্কটো নল'বা তেওঁলোকৰ যিহেতু চাকৰি হ'ব কিন্তু যদি ৰিস্ক নলয় এতিয়া চাওক যদি বস্তুটো ৰিস্ক নল'লো হয় যদি ঘৰত আজি ধৰক এইটো বস্তু যদি বেয়া হ'লে আমাৰ আজি মোক হয়তো কথা শুনিবলৈ মই মানে আজি মোৰ অৱস্থা বেয়া হৈ গ'ল কিন্তু যিহেতু বস্তুটো ভাল হ'ল সেইকাৰণে আমাৰ সকলোৰে যিখিনি মোৰ লগত আছে সকলোৰে আজি এটা মানে ছাকচেছ মানে কিমান দিনৰ প্ৰয়োজন হৈছিল এইটো আজি আপোনাৰ আমাৰ প্ৰায় 30 দিন বুলি ক'লে মোৰ লগত ধৰক যিখিনিয়ে কাষ্টিং কৰিছে তেওঁলোকে আপোনালোকে মই প্ৰথম মই তেনেকৈ ভিডিঅ' কৰি ৰখা নাছিলোঁ কাৰণ সেইটো তেনেকৈ ভবা মানে শেষৰ ফালে মই কিছু ভিডিঅ' মই ৰাখিছোঁ কাৰণ এইবোৰ ধৰক এতিয়া এই মানুহখিনিয়ে যে কৰি আছে তেওঁলোকৰ এটা হেৰি থাকিব লাগে আমাৰ কাষ্টিং কৰা ল'ৰাকেইজনৰ মই নাম ল'ব লাগিব তেওঁলোকৰ ৰূপম ডেকা দীপজ্যোতি ডেকা তেওঁলোক দুই ভাই ককাই আৰু কলীয়া ধৰ্মেন্দ্ৰ কলিতা আমি তাক কলীয়া বুলি মাতোঁ সি মাটিখিনি ইনিচিয়েলি যিখিনি মাটি মাৰি দিয়ে মানে মাটিত বহুত শিল টুকুৰা টুকুৰি বস্তু থাকে সেই বস্তুখিনি তাৰ পৰা বাচি মাটিখিনি খুব ধুনীয়াকৈ যেন খুব মৰমত মাটিখিনি লগাব পাৰে সেই ব্যৱস্থাটো কৰি দিছে আমাৰ যিটো বেছ সেই বেছটো বনাওঁতে গোপাল দাস অৰূপ দাস তেনেকৈ আৰু আদি কৰি মাজতে আকৌ আপোনাৰ ৰাতুল বড়ো এনেকৈ বিভিন্ন ধৰণৰ ল'ৰাই আমাক মানে আমাৰ সময় সাপেক্ষে টিমটোত মানুহ এড হৈ থাকে আমাৰ লগত কাম কৰি আৰু আজি হ'ল জুবিন দা বিহীন প্ৰথমটো পাৰ্টি আৰু জুবিন দা অবিহনে আমি তেখেতৰ প্ৰথমটো জন্মদিন উদযাপন কৰিছোঁ বৰ্তমান মই তেখেতৰ আৱাসিক কাহিলীপৰা ঘৰত আছোঁ আৰু ইয়াত আমি এতিয়া কথা পাতিম তেখেতৰ যিসকল নিৰ্বাচন এয়া আজি জুবিন দা বিহীন প্ৰথমটো জন্মদিন তেওঁ অবিহনে মানে কল্পনাও কৰিব পৰা নাছিলোঁ যে এনেকুৱা এটা দিন আমি যে দাদাৰ অবিহনে তেওঁৰ মানে জন্মদিন উদযাপন কৰিব লগা হ'ব কিন্তু দাদা আমাৰ মাজত আছে আৰু সদায়ে থাকিব এটাই মই মুখ্যমন্ত্ৰী মহোদয়লৈ ৰিকুৱেষ্ট কৰোঁ যে দাদাক যাতে অতি সোনকালে ন্যায় দিয়ক আৰু সকলো অসমবাসী ৰাইজে দাদাৰ ন্যায়ৰ বাবে যুঁজি আছে আৰু মানে যে কিছুমানে ধৰি লওক পাহৰি যায় সেইটো যাতে পাহৰি নাযায় আৰু দাদাই কেতিয়াও ৰাজনীতি ভাল পোৱা নাছিল আৰু দাদাৰ লগত যাতে ৰাজনীতি নহয় আৰু দাদাৰ অবিহনে মানে কেনেকুৱা লাগিছে মানে এইটো মই কল্পনাই কৰিব নোৱাৰোঁ আৰু মানে মই এইটো ইয়াতে আছিলোঁ এইটো ফ্লেটত 6 বছৰ আৰু দাদাৰ লগত যিখিনি মুহূৰ্ত অতিবাহিত কৰিছিলোঁ মানে খুবেই মধুৰ আছিলে আৰু দাদাই মানে নিজৰ ভণ্টিৰ নিচিনা মৰম কৰিছিল আৰু মোৰ দুটা ল'ৰা আছিল দাদাই মানে খুব মৰম কৰিছিল আৰু সিহঁতে মানে বেডমিণ্টন খেলি ভাল পাইছিল দাদাইও মানে লগত খেলে আৰু সন্ধিয়া টাইম হ'লে তাৰপিছত মই যদি কওঁ যে বেটা দৌৰি নাযাবা উৎপাত নকৰিবা পৰিবা বা কিবা এটা নকৰিবা তেতিয়া দাদাই কয় যে সুমন তই উৎপাত কৰিবি নেকি মই উৎপাত কৰিম নেকি ল'ৰা ছোৱালীয়ে উৎপাত কৰে তইও উৎপাত কৰিছিলি এসময়ত তই এনেকৈ নকবি সিহঁতক আৰু মই যদি সিহঁতক বেছি মানে গালি দিওঁ তেতিয়া দাদাই কয় তোক কিন্তু মই পিটিম এনেকৈ কৈছিল মানে সেই বস্তুটো আৰু সেয়া আছিল জুবিন দাৰ ফ্লেটৰ নিবাসী আৰু ইয়াৰ পৰা আমি এটা কথাও জানিব পাৰোঁ তেখেতৰ সংস্পৰ্শলৈ অহা প্ৰত্যেকজন মানুহে কিবা নহয় কিবা এটা শিকিব পাৰিছিল আৰু এয়া আছিল তেখেতৰ বিশেষত্ব সুখ কি দুখ কি আজি যেন সকলো একাকাৰ আচলতে মানুহবিলাকে অনুভৱেই কৰিব পৰা নাই তেখেতলোকে সুখে উদযাপন কৰিব নে দুখে কৰিব জীৱনত কেতিয়াও কাহানিও নেদেখা এনেকুৱা এটা বাৰ্তা আজি প্ৰথমবাৰ কাৰণে দেখিবলৈ পালোঁ আচলতে ভাষা নাই কি বুলি ক'ম সুখে প্ৰকাশ কৰিম নে দুখে প্ৰকাশ কৰিম এই যে আজি জুবিন দাৰ বাৰ্থডে যি চেলিব্ৰেশ্যন হৈছে তেখেত আমাৰ মাজত নাই কিন্তু কেতিয়াবা কোনোবাখিনি মুহূৰ্তত সুখে খুন্দা মাৰি ধৰে আৰু এইসকল ফ্লেটৰ আৱাসিক তেখেতলোকে আজি যিমানবিলাক আলহী অতিথি আহিছে সকলোকে তেখেতলোকে ৰাতিপুৱা চাহৰ খোৱাৰ ব্যৱস্থা লগতে ব্ৰেকফাষ্টৰ কাৰণে পুৰি চব্জি খোৱাৰ ব্যৱস্থা কৰিছে যিমানবিলাক আলহী অতিথি আহিছে সকলোৰে কাৰণে ব্যৱস্থা কৰিছে সুব্যৱস্থা কৰিছে আৰু ক'বলৈ গ'লে তেখেতে প্ৰত্যেকটো ক্ষেত্ৰতে তেখেতে আমাক বেলেগ বেলেগ ধৰণে আমাক একত্ৰিত কৰি গ'ল কি ডেকা বুঢ়া সকলো একেলগে থাকি এটা উদযাপন কৰিবলৈ শিকাই থৈ গ'ল হয়তো এনেকুৱা ধৰণৰ শিক্ষা হয়তো অসমে কেতিয়াও পোৱা নাছিল আৰু অনাগত সময়তো নাপাব Flashlight
Because light, it never fades. Thank you very much. You're lovely people.